শিৱসাগৰত অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল শিশু ঢুলিয়াপাৰা মৌপিয়া গাঁৱৰ পৰা বুধবাৰে অপহৃত হৈছিল এটা 12 বছৰীয়া শিশু অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহি ৰংঘৰ চাৰিআলিত উপস্থিত হয় শিশুটি পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত অপহৰণকাৰী ৰিংকু আহমেদক কৰায়ত্ব কৰে ৰাইজে উত্তম মধ্যম দি জয়সাগৰ আৰক্ষীক গতাই দিয়ে ৰিংকু আহমেদক শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হয় এটি শিশু ঢুলিয়াপাৰা মৌপিয়া গাঁৱৰ পৰা বুধবাৰে অপহৃত হৈছিল এটা 12 বছৰীয়া শিশু আৰু অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহি ৰংঘৰ চাৰিআলিত উপস্থিত হয় শিশুটি পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত অপহৰণকাৰী ৰিংকু আহমেদক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৰাইজে উত্তম মধ্যম দি জয়সাগৰ আৰক্ষীক গতাই দিয়ে ৰিংকু আহমেদক অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছে 12 বছৰীয়া শিশু শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে ঢুলিয়াপাৰা মৌপিয়া গাঁৱৰ পৰা বুধবাৰে অপহৰণ কৰি লৈ যোৱা হৈছিল এটা 12 বছৰীয়া শিশু আৰু অৱশেষত অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছে শিশুটি ৰংঘৰ চাৰিআলিত আহি উপস্থিত হয় শিশুটি পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত অপহৰণকাৰী ৰিংকু আহমেদক কৰায়ত্ব কৰিবলৈ সক্ষম হয় এটা অপহৰণকাৰী আমি দেখুৱাইছো আপোনালোকক দৃশ্য ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত ৰিংকু আহমেদ নামৰ অপহৰণকাৰীটোক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৰাইজে উত্তম মধ্যম দি জয়সাগৰ আৰক্ষীক গতাই দিয়ে ৰিংকু আহমেদক মোৰো ডাঙ নহলে চলে যাব ন কি কৰিলা হা তোৰ লগত ডাটা এটা গৈছিল তোৰ লগত গৈছিল মোৰ লগত গৈছিল মই এটা মিছা কথা নাই কোৱা মানে কালি ল'ৰাজন গৈছে আমাৰ গাঁৱলৈ মৌপিয়া গাঁও মোৰ ভাইটিয়ে হয় 12 বছৰ তাৰপৰা মোৰ ভাইটিটোক তাৰমানে ৰাতি 4:30 মান বজাত তাক লৈ অনা হৈছে তাৰমানে হাঁহৰ মাংস খুৱাম কিবা কিবি খুৱাম বুলি কৈ তাক লৈ অনা হৈছে তাৰপৰা এতিয়া যেন ভাইটিজনক খোৱাৰ পৰা ভাইটিজনে কৈছে যেন বোলে ষ্টেনে নি বোলে চোৰৰ হেৰিত বোলে কিবা হেৰি কৰাইছে ব্লেংকেট চুৰ কৰাইছে ক'ত নিছে বোলে ক'ৰবাত জেগাত নিছে নামবোৰ ইমান নাজানে মৰি আনি পোৱাইছে তাৰপৰা এতিয়া আমি এজনে পালো ফটো চটো দিছো ভাইটি ভাগৰ ফটো দিছো মানুহজনৰ ফটো বাচ্চাটো পালে নাই বাচ্চাটো পোৱা হৈছে তাৰমানে আমি সিহঁতৰ ঘৰত যোৱা হৈছিল সিহঁতৰ ঘৰলৈ গৈছো তাৰপৰা আমি সেই ঘৰৰ পৰা উভতি আহোঁতে আমাৰ খুৱা এজনে দেখিলে টেম্পু চলোৱা ল'ৰাটো বোলে মেজিকখনৰ পৰা নামিছে কোন জেগাত আমাৰ ৰংঘৰ চাৰিআলিত নামিছে তাৰপৰা তেতিয়া আমালৈ ফোন কৰিছে দেন ডাইৰেক্ট আমি ল'ৰাটোক লৈ থানালৈ আহিছোঁ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি আৰু অধিক খবৰ ল'বলৈ চেষ্টা কৰিম আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক সত্যজিৎ নাথৰ সৈতে সত্যজিৎ শিৱসাগৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অৱশেষত অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হ'ল এই শিশুটি আমি এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম কেনেদৰে এই শিশুটি অপহৰণকাৰীৰ কবলত পৰিছিল তাৰপিছত কেনেদৰে ওলাই আহিল এই অপহৰণকাৰীৰ কবলৰ পৰা আমি এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম সত্যজিৎ নিশ্চয় মেদিনী চক শিৱসাগৰ মৌপিয়া গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা শিশু অপহৰণকাৰীৰ কবলৰ পৰা পলাই ঘৰ পালেহি এগৰাকী কিশোৰ আৰু শিৱসাগৰ মৌপিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা আৰু ঘটনা আৰম্ভণি ঘটিছিল বুধবাৰে বিয়লি প্ৰায় 3 বজাৰ পাছত ঘটিছিল ঘটনা আৰু এই যিজন কিশোৰ আমি বৰ্তমান যিহেতু মুখ তেওঁ দেখুৱাব নোৱাৰো আৰু সেই কিশোৰজনক আমি মুখাবৈ পাছলতে ঢাকি আমি দেখুৱাবৰ চেষ্টা কৰিছোঁ নিউজলাভৰ দৰ্শকক এজনে কিশোৰ আৰু যিজন কিশোৰক বুধবাৰে প্ৰায় বিয়লি 3 বজাৰ পাছত এই ঘৰৰ পৰাই ৰিংকু আহমেদ নামৰ যিগৰাকী পূৰ্বে আচলতে বহুকেইটা অপৰাধৰ লগত জড়িত তেওঁ পূৰ্ব অপৰাধী আৰু তেওঁ হাঙুৰ খাই আছে বিভিন্ন অপৰাধ কেন্দ্ৰিক ঘটনাৰ লগত সেই ৰিংকু আহমেদে ঘৰৰ পৰা লৈ গৈছিল খাদ্য বস্তুৰ লোভ দিয়ে কিশোৰজনক তাৰপাছত কিশোৰজন কালি পলাই আহিছিল অপৰাধীক পলাই আহি নহয় দীঘললঙৰ সমীপত এই কিশোৰজনক এৰি থৈ গৈছিল ৰিংকু আহমেদে আৰু সেই ৰিংকু আহমেদক পৰৱৰ্তী সময়ত ৰাইজে কৰায়ত্ব কৰি লপাথপা দিয়ে আৰু পৰৱৰ্তী সময়ত জয়সাগৰ আৰক্ষী চকীক সমজাই দিয়ে মই পোনে সেই কিশোৰজনৰ কাষলৈ যাম কেনেকৈ তেওঁ পলাই আহিবলৈ সক্ষম হৈছিল কিদৰে তেওঁক সেই যি অপহৰণ কাণ্ড তেওঁক গোটেই যাত্ৰাৰ যি অভিজ্ঞতা আমি ল'বলৈ চেষ্টা কৰিম প্ৰথমতে তোমাক কেইটা বজাত ঘৰৰ পৰা লৈ গৈছিল বুধবাৰে 3টা বজাৰ পৰা লৈ গৈছিলে তাৰপিছত দলঙত তাত গৈ এনেকৈ খোজকাঢ়ি গৈ মানে ৰেলৱে ষ্টেচন পালেগৈ তাত সেই জীপৰ সেই গাড়ীত উঠিলে তাৰপিছত তাহাঁতি সেই শন্তিপুৰ নে তালৈ গ'ল তাৰপিছত গৈ পিনি তাত ব্লেংকেট চুৰ কৰিলে তাৰপিছত তাত ছানা পেকেট চুৰ কৰিলে তাত ৰেলত উঠি ফৰকা ডিঙলৈ গ'ল এই বস্তু যে চুৰ কৰিছিলে তোমাকো চুৰ কৰিব লগাইছিলে নেকি মোকো লগাইছিলে
তোমাকো চুৰ কৰিব লগাইছিলে ক'ৰ জেগাত ঘূৰালে কোন জেগাত বাহিৰত নিছিলে নি শিৱসাগৰ বাহিৰলৈ নিছিলে কোন জেগালৈ নিছিলে শান্তিপুৰ নিছিলে তাৰপিছত সেই ফৰকাটি নিছিলে আৰু মণিপুৰ নে তালৈ নিছিলে যিহেতু বুধবাৰে তোমাক নিলে আজি শুক্ৰবাৰ বৃহস্পতিবাৰে তোমাক এৰি থৈ গ'ল সেই গোটেই সমগ্ৰ সময়ছোৱা যথেষ্ট সময় তুমি তেওঁলোকৰ লগত আছিলা বা তোমাক ৰাখিছিলে কেনেকৈ আছিলা ক'ত কি খাইছিলা মোক ৰুটি খুৱাইছিলে আৰু এই তাতে ৰেলৱে ষ্টেচন এটা আছিলে তাতে শুইছিলে মানে ট্ৰেইন ষ্টেচনতে বুধবাৰৰ পৰা বৃহস্পতিবাৰ 24 ঘণ্টা সময় তোমাক ৰখা হৈছিল আৰু বিভিন্ন চুৰ কৰিবলৈ লগাইছিল তোমাক ঘৰৰ পৰা যিহেতু নিছিলে খুৱাম বুলি নিছিলে নে কি বুলি নিছিলে খুৱাম বুলি নিছিলে কি খুৱাম বুলি নিছিলে মটন খুৱাম বুলি ইয়াৰ পৰা লৈ গৈছিল ট্ৰেইনত তুলি লৈ গ'ল কালি তোমাক কেইটা বজাত এৰি থৈ গ'ল কালি মোক 6টা বজাত ক'ত এৰি থৈ গ'ল ৰেলৱে ষ্টেচনত তাৰপিছত তুমি ক'ৰ পৰা আহিলা তাৰপিছত মই এই বাছ ষ্টেচনৰ বাইকত আহিলা কেইজন মানুহ আছিল দুজন মানুহ আছিল তোমাক মটন খুৱাম বুলি ঘৰৰ পৰা লৈ গ'ল তাৰপিছত বিভিন্ন চোৰ কাণ্ডৰ লগত জড়িত কৰালে তুমি ঘৰলৈ আহোঁ বুলি কৈ আছিলা নে তেওঁলোকক নে তেওঁলোকে নিজে তোমাক থৈ গ'ল নহয় ঘৰলৈ আহোঁ বুলি কৈছিলোঁ তেতিয়া তেওঁ নিজে থৈ গ'ল কিশোৰগৰাকীৰ বৰ্ণনা মৰ্টনৰ লোভ দি তেওঁক ঘৰৰ পৰা লৈ গৈছিল ৰিংকু আহমেদ নামৰ যিজন শিশু অপহৰণকাৰী আৰু এই ৰিংকু আহমেদে পৰৱৰ্তী সময়ত তেওঁক পুনৰ শিৱসাগৰত থৈ গৈছিল আৰু শিৱসাগৰৰ পৰা কিশোৰজন বিশেষ এখন বাহনেৰে আহি ঘৰত হাজি হৈছিল তাৰ পাছত ৰিংকু আহমেদক কৰায়ত্ব কৰিছিল মই মাতৃৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম আপোনাৰ সন্তানক ৰিংকু আহমেদে লৈ গৈছিল ঘৰৰ পৰা তাৰপিছত ঘৰ আহি পালে কি ক'ব কি ঘটিছিল ঘটনাটো তেওঁ মানে মোক কৈছিলে বোলে হেৰি বোলে মই আহিছোঁ বোলে মোৰ আপোনাৰ ল'ৰাটো ক'ত গ'ল মই বোলো ভাইটি বোলো স্কুললৈ গ'ল সি অহাই নাই এতিয়ালৈকে মই বোলো তুমি বোলো এতিয়া থাকিব নালাগে পিছত আহিবা তেনেকৈ ক'লোঁ তাৰপৰা সি কৈছে বোলে নহয় বোলে মই বোলে সেইদিনাখন যে কথাটো হৈছিলে মোক কৈছে বোলে হেৰি মই বোলে তাক বোলে চাই যাম বোলে সেনেকৈ ক'লে তেনেহ'লে বোলো তুমি বোলে অকণমান বোলো হেৰি কৰিবা মই নহয় বোলে মই বোলে চাইহে যাম বোলে তাক বোলে সেইদিনা কথাটো হ'ল বোলে মই তাক মানে হেৰি এবাৰ হেৰি হৈছিলে মানে দেৱালী দিনাখন মানে সেই বাপেকে হেৰি কৰিলে ধমকি দিলে নপঢ়া শুনা নকৰে যে সেইকাৰণে বোলে নহয় বোলো হেৰি কৰিব ৰিংকু আহমেদ পূৰ্বতো আপোনালোকৰ ঘৰলৈ আহিছিলে কিদৰে চিনি পায় ৰিংকু আহমেদক এই মানে সেই তাক থ'বলৈ আহিছিলে আগতো ঘৰলৈ অহা যোৱা কৰি থাকে ভালদৰে চিনি পায় আপোনালোকে আগত নাহে সেইদিনাই আহিছিলে দীপনিতাৰ দিনাখনে আহিছিলে চিনি পায় আপোনালোকে নাপাওঁ চিনাকি আছিল ইয়াৰ লগতে চিনাকি আছে তাৰ বোলে প্ৰথমবাৰ আহিছিলে তাৰপৰা সেই তেনেকৈ ক'লে বোলে হেৰি বোলে বহোঁ বোলে মই বোলে অকণমান দেৰি বহোঁ বোলে বহি পিনে বোলে মই তাক বোলে চাই মেলিহে যাম বোলে এনেকৈ কৈছে আৰু সেয়াই তাৰপিছত লৈ গ'ল মই স্থানীয় কিছু ব্যক্তি আছে মই জানিবলৈ চেষ্টা কৰিম পিতৃ আছে মই আপোনাৰ ওচৰলৈ আহিম কি হৈছিলে আপুনি ৰিংকু আহমেদক আগতেও চিনি পায় নেকি ঘৰলৈ আহে নেকি এনেকুৱা ধৰণৰ লগ চগ পাইছে নেকি এনেকুৱা ধৰণৰ মানে তেখেত এদিনাখন আহিছিলে ৰাতি দেৱালীতে আহিছিলে মই ল'ৰাটোক গালি পাৰিছিলোঁ গালি পাৰোঁতে মানে সেই ল'ৰাটো মানে গৈ পিনে মানে আমাৰ মেডিকেল এইটো আপোনাৰ দলং পাৰ হৈ গৈ আদিত্য মুখতে বহি আছিলে আদিত্য মুখত বহি থাকোঁতে তেখেতে আহি মানে ল'ৰাটোক লগ পালে লগ পোৱাৰ পিছত ক'লে যে তোৰ ঘৰ ক'ত ভাইটি মোৰ ঘৰ বোলে মোৰ পেকাউণ্ট কেলৈ আহিছ বোলে পাপা গালি পাৰিলে গালি পৰাৰ কাৰণে আহি মই ইয়াতে বহি আছোঁ তাৰপৰা তেনেকুৱাতে মানে মেডিকেলত কিছুমান পেচেণ্ট আছেতো পেচেণ্টৰ লগত অহা যিবোৰ এটেণ্ডেণ্ট আছিলে এটেণ্ডেণ্টক লৈ আহিছিলে লৈ আহি পিনে মানে ঘৰত আহি পিনে ক'লে যে এইটো ল'ৰা আপোনালোকৰ হয় নহয় বোলে কি হ'ল মই বোলে এনেকুৱা ধৰণৰ গালি পাৰিলোঁ তাক গালি পৰাৰ কাৰণে সি গুচি গ'ল সেইটো দিন গ'ল তাৰপিছতে আহিলে পাছদিনাখন আপোনাৰ ধৰক 13 তাৰিখে আহিছে আহি মাকক সুধিলেহি বোলে আপোনাৰ ল'ৰাটো আছে নাই আছে ক'লৈ গ'ল মাকে ক'লে বোলে স্কুল গৈছে বোলে আহক বোলে স্কুলৰ পৰা চাই চাম বুলি ক'লে চাই পিনে ল'ৰাটোক ক'লে বোলে ভাইটি বোলে ব'লা বোলে মোৰ লগতে ব'লা মই কিবা এটা খুৱাই পিনে বোলে আকৌ তোমাক ৰিটাৰ্ণ লৈ মাকে কৈছে যে তই ল'ৰাটোক নিব নালাগে আৰু ল'ৰাটোকো কৈছে তই যাব নালাগে নহয় মই ভৰিতে পৰি দিছোঁ মা বুলি কৈছে গৈ লাষ্টত গৈ পিনে বোলে মা মই ভৰিতে পৰি দিছোঁ মই ল'ৰাটোক আহি পিনে মানে মই আকৌ থৈ যাম বুলি কোৱাৰ পিছতে গৈ পিনে ৰাস্তাত কেম খেলিলে কেম খেলাৰ পিছত ল'ৰাটোক লৈ গ'ল কিবা চিপটি খুৱাই মেলি লৈ গুচি গ'ল ঘূৰি মানে ল'ৰাটো নাহিলেই মানে
কিডনেপ হিচাপে নিছে বা কিবা ফুচলা হিচাপে নিছে মানে ল'ৰাটোক লৈ গ'ল মই কামৰ পৰা আহি পাইছোঁ ৰাতি প্ৰায় 7টামান বজাত আহি পাইছোঁ ঘৰত কৈছে যে ল'ৰাটো নাই মই বজাৰ চজাৰ কৰি আহিছোঁ তথাপিতো মানে ল'ৰাটো নাই তাৰপিছত ৰাতি প্ৰায় 8টা চাৰে 8টা বজাৰ পৰা বিচাৰ বিচাৰি কৰিবলৈ ধৰিলোঁ ল'ৰাটো ক'তো নাই গ'লোঁ সদৰ থানা আহিছোঁ জয়সাগৰ থানালৈ গৈছোঁ থানাত গৈ পেলাই মানে এজাহাৰ এখন দিলোঁ এজাহাৰ এখন দিয়াৰ পিছত আমি গোটেই ৰাতিটো আমি বিচাৰিছোঁ ধৰক আপুনি ধৰক আমাৰ ৰিংকু আহমেদক কালি ক'ত ধৰিলে আৰু কেনেকে ধৰিলে মানে আমি তেখেতলোকৰ ঘৰলৈ গৈছিলোঁ ঘৰলৈ যাওঁতে মানে আহি পেলাই আমি গোটেই ঘূৰি আহি মানে আমি শিৱসাগৰ সোমাইছোঁহি আকৌ আহি পাইছোঁহি যে ল'ৰাটো শুনিছোঁ যে ৰংঘৰ চাৰিআলি পাইছোঁহি কোনে বোলে এজন বোলে ল'ৰাই বোলে বাইকত তুলি আনি থৈ গ'লি বোলে ৰিংকু আহমেদক যে ধৰিলে মানুহে কেনেকে ধৰিলে গম পাইছে সেইটো বিষয়ে মই একো নাজানিম মানে মই ভাতৃ আছে মই কেনেকে ৰিংকু আহমেদক কেনেকে ধৰা হ'ল ক'ত ধৰা হ'ল মানে আমাৰ ইয়াত বজাৰতে মানে মানুহ এজন থাকে তেওঁ মানে ক'লে যে আমি দলং গছত মানুহজনক লগ পাইছোঁ লগ পোৱা শুনি মানে আমাৰ ঘৰৰ ওচৰৰ দাদাহঁতৰ সৈতে আমি গৈ তেওঁক দলং গছত পালোঁ দলং গছত পাই আমি তেওঁক ধৰিলোঁ কিন্তু তেওঁ আহোঁ বুলি ইমান বেটেৰী উঠা নাছিলে তাৰপৰা তেওঁ জুজবস্তি উঠাই পিনে আমি থানালৈ লৈ গুচি গ'লোঁ নিশ্চিতভাৱে মেদিনী চাওক শিৱসাগৰ অপহৰণৰ ঘটনা আৰু প্ৰথমতে নিশ্চিত বিপদৰ পৰা আচলতে বাচি আহিবলৈ সক্ষম হ'ল এইগৰাকী কিশোৰ আৰু ৰিংকু আহমেদ নামৰ আমি যিজনৰ কথা কৈছোঁ ঘৰ কৰ্দৈগুৰিত বুলি জানিব পৰা গৈছে পূৰ্বতেতো শিৱসাগৰ চহৰতে এটি ভাড়াঘৰত আছিল আৰু বৰ্তমান কৰ্দৈগুৰিৰ নিবাসী আৰু সেই ৰিংকু আহমেদৰ পূৰ্বতেও যথেষ্ট অপৰাধজনিত ঘটনাৰ সৈতে নাম সাঙুৰি খোৱা নজিৰ আছে আৰু সেই ৰিংকু আহমেদে ঘৰৰ পৰা মৰ্টনৰ লোভ দি এই কিশোৰজনক লৈ গৈছিল আৰু বিভিন্ন তেওঁ আচলতে ৰেলেৰে তেওঁক লৈ গৈছিল আৰু বিভিন্ন ঠাইত তেওঁক পৰিভ্ৰমণ কৰোৱাই বিভিন্ন চুৰি কাৰ্যকে আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে তেওঁক লিপ্ত কৰাবলৈ চেষ্টা কৰিছিল আৰু পৰৱৰ্তী সময়ত হয়তো ৰিংকু আহমেদে গম পাইছিল যে পৰিয়ালৰ লোকে তেওঁক হয়তো ধৰিবলৈ সক্ষম হ'ব বা আৰক্ষীয়ে ধৰিবলৈ সক্ষম হ'ব আৰু সেই আৰক্ষী ভয়তে বুলি ক'ব লাগিব আৰু এই কিশোৰজনক এটা সময়ত শিৱসাগৰ চহৰত এৰি থৈ যায় আৰু কিশোৰজনেও পৰৱৰ্তী সময়ত নিজ গৃহলৈ এখন মটৰচাইকেলত আহি ঘৰত উপস্থিত হোৱাৰ তাৰ পৰৱৰ্তী সময়ত সেই ৰিংকু আহমেদৰ যিহেতু ফটোখন ঘৰ মানে সন্দেহ ৰিংকু আহমেদ বুলি নিশ্চিত আছিল আৰু সেই ফটোখন তীব্ৰ গতিত আচলতে বিয়পাই দিছিল আৰু বিয়পাই দিয়াৰ ফলতে কালি শিৱসাগৰৰ ৰাইজে ৰিংকু আহমেদক কৰায়ত্ব কৰি পৰৱৰ্তী সময়ত জয়সাগৰ আৰক্ষী চকীত সেই ৰিংকু আহমেদক চমজাই দিয়া বৰ্তমান আমাৰ হাতত পৰা তথ্য মতে বৰ্তমান শিৱসাগৰ সদৰ থানাত আৰক্ষীৰ জিম্মাত আছে ৰিংকু আহমেদৰ পৰৱৰ্তী সময়ত আচলতে ৰিংকু আহমেদৰ পৰা অধিক তথ্য লাভ কৰিব আৰক্ষী আৰু হয়তো ন্যায়ালয়ত হাজিৰ কৰাৰ সম্ভাৱনাও আছে আজি ৰিংকু আহমেদক এয়া আৰক্ষী প্ৰক্ৰিয়া খন্তেক পাছতে আমি সদৰি কৰিব পাৰিম কিন্তু নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিলে শিৱসাগৰত শিশু অপহৰণৰ ধৰণৰ ঘটনা আচলতে অপৰাধজনিত ঘটনা যে বৃদ্ধি পাইছে এই ঘটনাতে পুনৰবাৰ কিন্তু প্ৰমাণ কৰিছে সত্যজিৎ ৰিংকু আহমেদে অকলে কাণ্ড সংঘটিত কৰিছিল নে আন কোনো লোক এই ঘটনাত আৰু জড়িত আছিল হয় নিশ্চিতভাৱে মেদিনী আমি জনামতে আচলতে ৰিংকু আহমেদে অকলে এই ঘটনা সংঘটিত কৰিছিল আৰু ঘৰৰ পৰা কিশোৰজনক অকলেই লৈ গৈছিল আৰু অকলেই তেওঁক বিভিন্ন ৰেলৱেত আচলতে বিভিন্ন ঠাইত তেওঁক পৰিভ্ৰমণ কৰিছিল ব্লেংকেট চুৰ কৰা মই পুনৰবাৰ জানিব চেষ্টা কৰিম ৰিংকু আহমেদ যিজনে লৈ গৈছিল লগত কোনোবা আৰু আছিলে নেকি আৰু এটা আছিলে নেকি নাম নাজানো আছিলে ন নামটো নাজানো হয় নিশ্চয় মেদিনী সহযোগী এজন আছিল কিন্তু সেইজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কিশোৰজনে কোৱা মতে তেওঁ পৰিচয় আচলতে গম নাপায় আৰু গম নোপোৱাৰ বাবে তেওঁ পৰিচয় আমি এই মুহূৰ্তলৈকে লাভ কৰা নাই কিন্তু কৈছোঁ যে শিৱসাগৰত শিশু অপহৰণৰ ঘটনা পূৰ্বতে কেইবাটা সংঘটিত হৈছে অপৰাধজনিত ঘটনা সত্যজিৎ আপোনাক ধন্যবাদ জনাইছোঁ এই সন্দৰ্ভত আমাক অধিক জনোৱাৰ বাবে পৰৱৰ্তী সময়ত অধিক খবৰৰ বাবে আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম